নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 12 জুন। পিএম কিষাণৰ 20 নম্বৰ কিস্তিক লৈ কেন্দ্ৰীয় চৰকাৰে গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। পিএম কিষাণৰ 20 নম্বৰ কিস্তি টকা 20 তাৰিখত সোমাই যাব আপোনাৰ একাউণ্টত। লাখ লাখ মহিলাৰ একাউণ্টত সোমাব 10,000 কোটি টকা। অৰুণোদয় আঁচনিৰ টকা যদি আপোনাৰ একাউণ্টত পোৱা নাই নিশ্চয় কমেণ্ট কৰি জনাই দিয়ক। অৰুণোদয় 3.0 টকা ৰিলিজ কৰিছে। লগতে লাখ লাখ চৰকাৰী ঘৰৰ একাউণ্টত চৰকাৰে অতি শীঘ্ৰে প্ৰদান কৰিব চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ টকা। যদি কোনোৱে এতিয়ালৈকে চৰকাৰী ঘৰৰ বাবে আবেদন কৰা নাই অতি শীঘ্ৰে চৰকাৰী ঘৰৰ বাবে আবেদন কৰক। ৰেচন কাৰ্ড থাকিলে প্ৰতি মাহতে লাভ কৰিব 1,000 কোটি টকা। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত চৰকাৰৰ অভিলাষী আঁচনি অতি শীঘ্ৰে আপুনি আবেদন কৰক। কেনেকৈ আবেদন কৰিব, কি কি নথি পত্ৰ লাগিব, লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে। আজিৰ দিনটোত গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত কৰা হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ৰ এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম ৰকমেৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। পিএম কিষাণৰ ধনক লৈ ডাঙৰ খবৰ আহি পৰিছে। পিএম কিষাণৰ ধনক লৈ জৰুৰী নিৰ্দেশনা জাৰি কৰিছে চৰকাৰে। এইবাৰ বহু কৃষকে পিএম কিষাণৰ ধন নাপাব। পিএম কিষাণৰ ধন পাবলৈ কৰিব লাগিব কেইবাটাও গুৰুত্বপূৰ্ণ কাম। এইবাৰ ধন লাভৰ পৰা বঞ্চিত হ'ব 7 প্ৰকাৰৰ কৃষক। কোন কোন কৃষকে লাভ নকৰিব পিএম কিষাণৰ ধনৰাশি? এটা পৰিয়ালৰ এজন ব্যক্তিহে পাব পিএম কিষাণ আঁচনিৰ সুবিধা। পিএম কিষাণৰ ধন পাবলৈ হ'লে নিজৰ খেতি মাটি থাকিব লাগিব। আনৰ মাটিত খেতি কৰা লোকসকলে নাপাব পিএম কিষাণ আঁচনিৰ সুবিধা। পিএম কিষাণৰ ধন লাভ কৰিবলৈ হ'লে ই-KYC কৰাটো বাধ্যতামূলক। যদি কোনো কৃষকে এতিয়ালৈকে ই-KYC কৰা নাই অতি শীঘ্ৰে ই-KYC কৰাই ৰাখক। ই-KYC আৰু ভূমি পৰীক্ষণ নকৰা সকলোৱে নাপাব পিএম কিষাণৰ ধনৰাশি। চৰকাৰী চাকৰিয়াল পৰিয়ালৰ লোকসকলে নাপাব পিএম কিষাণৰ টকা। পিএম কিষাণৰ ধনক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ পাইছে। লগতে বহুতো হিতাধিকাৰীৰ নাম কৰ্তন কৰা হৈছে পিএম কিষাণৰ 20 নম্বৰ কিস্তিৰ তালিকাৰ পৰা। এতিয়া তালিকাত চাওক আপোনাৰ নাম আছে নে নাই। আপুনি কেনেকুৱাকৈ চেক কৰিব তালিকাত আপোনাৰ নাম আছে নে নাই? যদি আপুনি নাজানে নিশ্চয় কমেণ্ট কৰি জনাই দিব। লগতে পিএম কিষাণৰ 20 নম্বৰ কিস্তি টকা কেতিয়া হ'ব আপোনাৰ একাউণ্টত। চ' বন্ধু বান্ধৱীসকল, যদি আপুনি পিএম কিষাণৰ 20 নম্বৰ কিস্তিৰ টকাটো এতিয়ালৈকে আপোনালোকে পাবলগীয়া আছে আৰু এই কিস্তি টকা অতি শীঘ্ৰে আপোনাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব, এতিয়ালৈকে ডেটটো ফিক্স কৰা নাই। যেতিয়া ডেটটো ফিক্স কৰিব নিশ্চয় জানিব পাৰিব এইটো চেনেলৰ জৰিয়তে। যদি কোনো কৃষকে ভাবিছে নতুনকৈ আবেদন কৰিব তেনে ক্ষেত্ৰত কৰিব পাৰিব। আৰু যদি কোনো নতুনকৈ আবেদন কৰিছে 20 নম্বৰ কিস্তিৰ লগতে আপোনাৰ একাউণ্টত চৰকাৰে এই টকা প্ৰদান কৰিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ 10 বজাৰ লগে লগে প্ৰায় 43 লাখ লোকৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিছে টকা। যদি আপোনাৰ একাউণ্টত আপুনি টকা পোৱা নাই নিশ্চয় কমেণ্ট কৰি জনাই দিয়ক। ধন নাপালে দিয়ক আপুনি অভিযোগ। চৰকাৰে মুকলি কৰিছে হেল্পলাইন নম্বৰ। লিখক 0361223705 এইটো নম্বৰত যদি আপোনাৰ কলটো নালাগে নিশ্চয় আপুনি কমেণ্ট কৰি জনাই দিয়ক। নতুনকৈ অৰুণোদয় আঁচনি লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত জমা হৈছে এই ধনৰাশি। বহুতো হিতাধিকাৰী কমেণ্ট কৰিছে, দাদা মই অৰুণোদয় আঁচনিৰ টকাটো পোৱা নাই। যদি আপুনি অৰুণোদয় আঁচনিৰ টকাটো পোৱা নাই তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ডাঙৰ খবৰ আহি পৰিছে, কিয়নো বহুতো হিতাধিকাৰীৰ নাম কৰ্তন কৰা হৈছে তালিকাৰ পৰা। যদি আপুনি অৰুণোদয় আঁচনিৰ টকাটো পোৱা নাই আপুনি নিশ্চিত থাকক আপোনাৰ নামটো কৰ্তন কৰা হৈছে আৰু আপুনি আকৌ নতুনকৈ কৰিব পাৰিব আবেদন। যিসকল ব্যক্তিয়ে অৰুণোদয়ৰ টকা পাই আছে সেইসকল ব্যক্তিৰ নতুনকৈ কৰিব লাগিব ৰিএপ্লে। আৰু যদি কোনোৱে ভাবিছে নতুনকৈ আবেদন কৰিব তেনে ক্ষেত্ৰত অতি শীঘ্ৰে আপুনি আবেদন কৰক। আপুনি কেনেকৈ আবেদন কৰিব আৰু ক'ত গৈ আবেদন কৰিব, আপোনাৰ গাঁৱত থকা যিখন জীৱিকা সখী বাইদেউ আপুনি তেওঁৰ লগত অতি শীঘ্ৰে যোগাযোগ কৰক। প্ৰতিগৰাকী হিতাধিকাৰীৰ একাউণ্টত ধন জমা হোৱাটো নিশ্চিত কৰিছে চৰকাৰে। বৃদ্ধ পেঞ্চন আঁচনিৰ ধন লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত সোমাব এই ধনৰাশি। লগতে বিধৱা পেঞ্চন লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত জমা কৰি দিয়া হৈছে এই ধনৰাশি। দিব্যাংগ শ্ৰেণীৰ ধন জমা কৰি দিয়া হৈছে 10 তাৰিখত। প্ৰতি মাহৰ 10 তাৰিখে প্ৰাপ্য ধন চৰকাৰে প্ৰদান কৰে আপোনাৰ একাউণ্টত। যদি আপুনি এই মাহৰ 10 তাৰিখত আপোনাৰ একাউণ্টত আপুনি টকা পোৱা নাই তেনে ক্ষেত্ৰত নিশ্চয় কমেণ্ট কৰি জনাই দিয়ক। আৰু লগতে যিখন টোল ফ্ৰী নম্বৰটো মুকলি কৰা হৈছে সেইখন টোল ফ্ৰী নম্বৰত আপুনি কল কৰক। যদি ফোনটো নালাগে আপুনি নিশ্চয় কমেণ্ট কৰি জনাই দিয়ক, আপোনালোকক সম্পূৰ্ণকৈ সহায় কৰা হ'ব। লগতে কিমানজন হিতাধিকাৰীৰ নাম কৰ্তন কৰা হৈছে যদি আপুনি টকাটো পোৱা নাই অতি শীঘ্ৰে যোগাযোগ কৰক আপোনাৰ পঞ্চায়তত গৈ, কিয়নো বৰ্তমান কিন্তু আপুনি অনলাইনৰ মাধ্যমত আপুনি তালিকাটো চেক কৰিব নোৱাৰিব। পঞ্চায়ত গ'লে সবিশেষ তথ্য জানিব পাৰিব কিহৰ বাবে আপোনাৰ একাউণ্টত আপুনি টকাটো পোৱা নাই। বহুতো মহিলাই টকাটো নাপায়, বহুতৰ অসুবিধাৰ সন্মুখীন হৈছে। যাতে আপোনাৰ কোনো ধৰণৰ সমস্যা নহয় তাৰ বাবে অতি শীঘ্ৰে যোগাযোগ কৰক আপোনাৰ গাঁৱত থকা যিখন পঞ্চায়তৰ ওচৰলৈ যাওক। আৰু ডিবিটি যোগে প্ৰতিগৰাকী হিতাধিকাৰীৰ একাউণ্টত কিন্তু চৰকাৰৰ টকাটো প্ৰদান কৰে। যদি কোনো মহিলাই এতিয়ালৈকে টকা পোৱা নাই আগতে পাইছিলে তেনে ক্ষেত্ৰত হ'ব পাৰে আপোনাৰ একাউণ্টৰ লগত ডিবিটি লিংক নাই। ডিবিটি লিংক নাথাকিলে আপোনাৰ একাউণ্টত কিন্তু চৰকাৰে টকাটো প্ৰেৰণ নকৰে। আৰু ইয়াক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ কৰিছে ৰাজ্য চৰকাৰে।
তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ উৎকট গৰমৰ মাজতে ছাত্ৰ ছাত্ৰীলৈ বিশেষ নিৰ্দেশনা বিদ্যালয়ে মানিব লাগিব 10টাকৈ নিয়ম পিন্ধিব নালাগে টাই ব্লেজাৰ বা ৱাইস্কট বিদ্যালয়সমূহত থাকিব লাগিব পৰ্যাপ্ত খোৱা পানীৰ ব্যৱস্থা পুৱা প্ৰসাদ সভা চাহ পৰি থকা ঠাই কেৱল ইয়াৰ নহয় প্ৰেক্ষাগৃহ অথবা শ্ৰেণীকোঠাত হ'ব লাগিব শ্ৰেণীকোঠাৰ প্ৰতিখন বেঞ্চত 3জনকৈ অধিক ছাত্ৰ ছাত্ৰী বহিব নোৱাৰিব বিদ্যালয় কৰ্তৃপক্ষই প্ৰতিটো শ্ৰেণীকোঠাৰ সন্মুখত বিশুদ্ধ খোৱা পানী ৰাখিব লাগিব শ্ৰেণীকোঠাত কাৰ্যক্ষম ফেন থাকিব লাগিব যদি শ্ৰেণীকোঠাত ফেন নাথাকে তেনে ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হ'ব পাৰে শিক্ষকসকলে সকলোবোৰ কাম কাজ যাতে ছাৰ ভিতৰত হয় আৰু সকলোবোৰ যিখিনি কাম কাজ যাতে ছাৰ ভিতৰত হয় তাৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে 16 জুন পৰ্যন্ত বাহাল থাকিব এই নিৰ্দেশনা প্ৰচণ্ড গৰমৰ বাবে সলনি হল বিদ্যালয়ৰ পাঠদানৰ সময়সীমা হয় আপুনি ঠিকেই শুনিছে এলপি স্কুলত পুৱা 7:30 বজাৰ পৰা 11:30 বজালৈকে চলিব পাঠদান আৰু এমই স্কুল পুৱা 7:30 বজাৰ পৰা 12 বজালৈকে চলিব পাঠদান এএছএছ স্কুলত পুৱা 7:30 বজাৰ পৰা 12:30 বজালৈকে চলিব পাঠদান কামৰূপ মেট্ৰ বিদ্যালয় পৰিদৰ্শকে জনাইছে এই জাননী কামৰূপ মহানগৰৰ লগতে যোৰহাট ধুবুৰী মাজুলীতো সলনি হৈছে সময়সূচী ৰাজ্যৰ সকলো জিলাত আগুৱাই দিয়া হৈছে পাঠ্যদানৰ সময়সীমা হয় বন্ধুবান্ধৱীসকল আপোনাৰ জিলাত পাঠদানৰ সময়সীমা সলনি হৈছে না নাই নিশ্চয় কমেণ্ট কৰি জনাই দিব যদি হোৱা নাই কোনটো জিলা সেয়া আপুনি মেনশ্যন কৰি জনাই দিব কমেণ্টত তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মহিলা উদ্যমিতা আঁচনিক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে আত্মসহায়ক তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছে নেকি তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ কিয়নো কেতিয়া সোমাব আপোনাৰ একাউণ্টত 10,000 টকা বহুতো মহিলাই অপেক্ষা কৰি আছে যে কেতিয়া সোমাব 10,000 টকা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইয়াক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে 1,450 কোটি টকাৰ অনুমোদন জনাইছে এতিয়া গোটৰ মহিলাৰ একাউণ্টত পোনপটীয়াকৈ সোমাই যাব এই 10,000 টকা উদ্যোগী আইমাতৃসকলৰ মুখত এতিয়া প্ৰাপ্তিৰ হাঁহি বিৰিঙিব কিয়নো অসমত 39 লাখ গ্ৰাম্য উদ্যোগী মহিলাৰ বাবে লাখপতি বাইদেউৰ হোৱাৰ সুযোগ প্ৰদান কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিজেপি চৰকাৰ পণ লৈছে অসমৰ 39 লাখ গ্ৰাম্য মহিলা উদ্যোগী হ'ব লাখপতি বাইদেউ সকলো মহিলা হ'ব পাৰিব লাখপতি আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তাৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে যোগ্য বিবেচিত আত্মসহায়ক প্ৰতিগৰাকী সদস্যক প্ৰথম বছৰত দিয়া হ'ব 10,000 টকা আৰু 2026ত বা পৰৱৰ্তী 2 বছৰত চৰকাৰে প্ৰদান কৰিব বেংক একাউণ্টত 12,500 টকা আৰু মুঠ সৰ্বমুঠ 25,000 টকা লাভ কৰিব আৰু বেংকক আপুনি ঘূৰাই দিব লাগিব 12,500 টকা আৰু 12,500 টকা আপুনি ৰাখি দিব পাৰিব আৰু সেই টকাটো আপুনি ব্যৱহাৰ কৰিব পাৰিব কিন্তু আসল কথাটো হ'ল যে কেতিয়া হ'ব আপোনাৰ একাউণ্টত 10,000 টকা বহুতো মহিলাই এতিয়া অপেক্ষা কৰি আছে সো অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে 15 জুনৰ পূৰ্বে আপোনাৰ একাউণ্টত 10,000 টকা প্ৰদান কৰিব কিন্তু এতিয়ালৈকে ফাইনেল ডেটটো প্ৰকাশ কৰা নাই 9 তাৰিখে চৰকাৰে নতুন তালিকা প্ৰকাশ কৰিছে প্ৰথমতে তালিকাত চাওক আপোনাৰ নাম আছে না নাই যদি আপোনাৰ তালিকাত নামটো থাকে তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টত এই টকা আপুনি লাভ কৰিব আপুনি তালিকাটো কেনেকৈ চেক কৰিব আপুনি পঞ্চায়ত বা ব্লকত গৈ চেক কৰিব পাৰিব তালিকাত কিয়নো 9 জুনত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কোৱা অনুযায়ী এখন নতুন তালিকা প্ৰকাশ কৰিছে যদি আপুনি তালিকাটো এতিয়া নামটো চেক কৰিব পৰা নাই বা যদি আপুনি তালিকাটোৰ নামটো চেক কৰিছে নিশ্চয় আপোনাৰ নামটো আছে না নাই আপুনি কমেণ্ট কৰি সবিশেষ জনাই দিব তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ এনআৰচিত নাম থাকিলেও বিদেশী হ'লে বহিষ্কাৰ কৰা হ'ব বিদেশী বহিষ্কাৰক লৈ কঠোৰ হৈ পৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিদেশী বহিষ্কাৰ আৰু এনআৰচিৰ মাজত সম্পৰ্ক নাই বিদেশী বহিষ্কাৰ আৰু এনআৰচি সম্পূৰ্ণ বেলেগ এনআৰচিত নাম সোমালে বিদেশী সদস্য হৈ নাযায় এনআৰচিত নাম থাকিলেও বিদেশী হ'লে বহিষ্কাৰ কৰা হ'ব বিদেশী খেদি দিয়াৰ অধিকাৰ মহামান্য উচ্চতম ন্যায়ালয়ে দিছে বুলি মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ আইন বিৰুদ্ধে কথা নহয় বিদেশী হ'লে বহিষ্কাৰ কৰা হ'বই হয় বন্ধুসকল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিটো মন্তব্য কৰিছে ইয়াৰ বিষয়ত জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰাজ্যৰ লাখ লাখ আশাকৰ্মী আৰু ছুপাৰভাইজাৰ সকলৰ বাবে ডাঙৰ খবৰ দিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 10,200 টকালৈকে বৃদ্ধি হ'ল আশা ছুপাৰভাইজাৰৰ দৰমহা আশাকৰ্মীসকলে 3,000 টকাৰ সলনি এতিয়াৰ পৰা লাভ কৰিব 4,000 টকাৰ মাননি ছুপাৰভাইজাৰসকলে 9,000 টকাৰ সলনি 10,200 টকাকৈ মাননি লাভ কৰিব 1 অক্টোবৰৰ পৰা লাভ কৰিব বৰ্ধিত দৰমহা
ৰাজ্যৰ কেবিনেটে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে স্বাস্থ্য খণ্ডৰ প্ৰতি গুৰুত্ব প্ৰদান কৰি এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে। So thank you for watching full video.